হেল্ল' এভৰিয়ান। আমি সকলোৱে জ্ঞাত যে আমাৰ অসমৰ চিটুৱেশ্যন আমাৰ আপাৰ আছামৰ যিটো চিটুৱেশ্যন খুবেই বেয়া। বান আক্ৰান্ত হৈ এনেকুৱা পৰিস্থিতি হৈছে যে মানুহবোৰে এমুঠি খাবলৈ পোৱা নাই। পৰিস্থিতি এনেকুৱা বেয়া যে গৰু ছাগলীৰ লগতে মৃতদেহ ওলাইছে, মানুহৰ মৃতদেহ ওলাইছে। এনেকুৱা পৰিস্থিতি, মানুহ উঠি গৈছে। আজি এতিয়ালৈকে বহুত মানুহ বিচাৰিয়ে পোৱা নাই। চ' এয়া হ'ল সময় আমি আমাক ইচ্ছাধাৰক হেল্প কৰা বা সহায় কৰাৰ। আমি যদি সহায় নকৰোঁ দেন কোনে কৰিব? চ' এয়া বিনম্ৰ অনুৰোধ সকলোলৈ যে যিখিনি ষ্টুডেণ্টে মোক চাই থাকে বা যিখিনি মোৰ ইউটিউবত মানুহ আছে, সকলোলৈ বিনম্ৰ অনুৰোধ। যিখিনি ইউথ আছে সকলোকে বিনম্ৰ অনুৰোধ, আপোনালোকে যদি এটকাৰ পৰা আৰম্ভ কৰি যিমান দান কৰিব পাৰে। মই স্কেনাৰ দি দিছোঁ। এটা হ'ল স্কেনাৰ আপোন অৰ্গেনাইজেশ্যন। এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে চলাই আছে। আপোন অৰ্গেনাইজেশ্যন এটা NGO হয়। NGO, সেই NGOৰ ষ্টুডেণ্টে অলৰেডি হেল্প কৰি আছে। মই দিনতো ভিডিঅ' দিছিলোঁ আৰু সিহঁতে হেল্প কৰি আছে এটা ক্ৰাউড ফাণ্ডিঙৰ ওপৰত। আৰু সিহঁতে মানুহৰ ওচৰলৈ গৈ খোৱা বস্তু পানী বিতৰণ কৰি আছে। আপোন অৰ্গেনাইজেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয়। তোমালোকে যদি ইনষ্টাগ্ৰামত মাৰা তোমালোকে পাই যাবা। আপোন অৰ্গেনাইজেশ্যন সিহঁতে কৰি আছে এই স্কেনাৰটো, আপোন অৰ্গেনাইজেশ্যন। আৰু লগতে এটা স্কেনাৰ মই দিছোঁ, এইটো হ'ল আমাৰ JNB। আমাৰ JNB মানে আমি JNBৰ পৰা বিলংছ কৰোঁ। মই JNBৰ পৰা বিলংছ কৰোঁ, জৱাহৰ নৱোদয় বিদ্যালয়। আমাৰ এলুমিনিখিনিয়ে এটা ইনিচিয়েটিভ লৈছে, সিহঁতে হেল্প কৰিব। চ' সেইকাৰণে বা হেল্প কৰিবলৈ যাব বা আমি কৰিম। চ' তোমালোকে ইয়াতো ডনেট কৰিব পাৰা। তোমালোকে যিমান পাৰা ষ্টুডেণ্টে, এজন ষ্টুডেণ্টে যদি 10 টকাও দিয়া হয় দেন মোৰ চেনেলত 20,000+ ষ্টুডেণ্টে আছে। চ' প্লিজ বিনম্ৰ অনুৰোধ, হাত জোৰ কৰি কৈছোঁ অসমৰ মানুহৰ কাৰণে তোমালোকে প্লিজ ডনেট কৰিবা। কিয়নো আমি যদি আজি সহায় নকৰোঁ দেন আমাৰ বিপদ যেতিয়া হ'ব কোনো মানুহ নাহে। যদি আজি আমি কাৰোবাক সহায় কৰোঁ, কৰ্মা ৰিটাৰ্ণ। যদি আমি কাৰোবাক সহায় কৰোঁ দেন 100% আমাৰ বিপদৰ সময়ত সহায় কৰিব। যদি আজি আমি সহায় কৰোঁ দেন আমাক নিশ্চয় কৰিব। আজি যোৰহাটবাসী, শিৱসাগৰবাসী, সোণাৰী, ডিব্ৰুগড়, তাৰপিছত যিখিনি আপাৰ আছামৰ বান আক্ৰান্ত হৈ আছে, বানৰ পিছত যিখিনি পৰিস্থিতি বহুত বেয়া, খাবলৈ নাথাকে, একো নাথাকে। আৰু এনেকুৱা পৰিস্থিতি যে যিখিনি বস্তু আছিলে বাৰু, চাউল দাইল যিখিনি ঘৰত আছিলে সেইখিনি বৰবাদ। কাৰণ ঘৰ এখনৰ চিলিংলৈকে পানী উঠিছে। চ' বানৰ পিছত যিটো অৱস্থা টোটেলি বহুত বেয়া থাকে। চ' স্কেনাৰ দুটা দিয়া হৈছে, তোমালোকে যোনটোত দিয়া এজ ইউ উইচ তোমালোকে দিব পাৰা, সহায়ৰ হাত আগবঢ়াব পাৰা। এজ এ বিনম্ৰ অনুৰোধ মোৰ ফালৰ পৰা তোমালোকে সহায়ৰ হাত আগবঢ়াবা। একদম হাম্বল ৰিকুৱেষ্ট টু অল ইচ এণ্ড এভৰি ষ্টুডেণ্ট, ইচ এণ্ড এভৰি বহুত গাৰ্জেনো আছে মোৰ চেনেলত। সকলোকে হাম্বল ৰিকুৱেষ্ট যে সহায়ৰ হাত আগবঢ়াই যাতে। বহুতে কৰি আছে, যেনে ডিম্পু দা, বিকাশ দা, সিহঁতে গৈছে। বন্ধু ষ্ট্ৰীম চেলুট, সিহঁতেও ক্ৰাউড ফাণ্ডিং কৰি আছে বা এটা ফাণ্ডিং মানুহৰ পৰা কালেক্ট কৰি মানুহক দি আছে। এয়া হ'ল মানৱতা, মানুহে মানুহৰ বাবে। আমি যদি আজি নিজৰ বাবে বা বেলেগৰ বাবে থিয় নিদিওঁ দেন কোনে দিব? চ' সেইকাৰণে সহায়ৰ হাত আগবঢ়াব বুলি সকলোকে বিনম্ৰ অনুৰোধ, সহায়ৰ হাত আগবঢ়াব বুলি বিনম্ৰ অনুৰোধ থাকিল। চ' মই স্কেনাৰ দুটা দি দিছোঁ। এটা হ'ল JNB, আমাৰ JNBৰ এলুমিনিয়ে ইনিচিয়েটিভটো লৈছে, আৰু এটা হ'ল আপোন অৰ্গেনাইজেশ্যন, যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা NGO হয়। সিহঁতে হেল্প কৰি আছে। আৰু ইনষ্টাগ্ৰামত তোমালোকে যদি চোৱা, কুইক ইনফো অচিন্ত, তাতেও মই ভিডিঅ' দিছোঁ আৰু টেগ কৰিছোঁ আপোন অৰ্গেনাইজেশ্যন। তোমালোকৰ চাব পাৰা তোমালোকে সেই অৰ্গেনাইজেশ্যনটোৰ কাম কাৰ্য বা যিখিনি কাম কৰি আছে। চ' ধন্যবাদ সকলোকে যে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু প্লিজ তোমালোকে সহায়ৰ হাত আগবঢ়াবা। ধন্যবাদ, বিনম্ৰ অনুৰোধ থাকিল। জয় আই অসম, জয় জুবিন দা। আমি মানুহে মানুহৰ